हेलो दोस्तों, स्वागतम जनाइছোঁ অনলাইন টিপ যে আসাম ইউটিউব চেনেলটোলৈ। দোস্ত মই আজি আপোনালোকক দেখুৱাম যে ল'ৰাসকলৰ আপোনাৰ এপ্লাই কৰিব লাগে, আপোনাৰ ৰিক্সাটো কেনেকৈ এপ্লাই কৰিব লাগে আৰু ছোৱালীসকলৰ চিলাই মেচিনটো কেনেকৈ এপ্লাই কৰিব লাগে। প্ৰথমে আপোনালোকে গুগল ক্ৰম ব্ৰাউজাৰটো অপেন কৰিব আৰু assamminority.com লিখি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপোনালোকে অলপ ৱেইট কৰিব। ৱেইট কৰাৰ পিছত চাওক এনেকুৱা পপ আপ আহিব। और फिर तुम तलत स्क्रल करक चाहक कैंडिडेट फॉर्म फिलअप लिखा আছে তাতে ক্লিক কৰিব আৰু সিলেক্ট কোর্সত গৈ আপুনি ডিস্ট্রিবিউশন অফ ই রিক্সা এটো সিলেক্ট কৰিব যেহেতু মই ই রিক্সা এপ্লাই কৰিম। তাৰ পিছত ইয়াত পাৰ্সোনাল ইনফরমেশনত আপুনি আপোনাৰ নামটো দিব। নামটো দিয়াৰ পিছত আপোনাৰ দেউতাকৰ নাম যেটো হয় আপুনি দেউতাকৰ নামটো দিব। দেউতাকৰ নামটো দিয়াৰ পিছত আপুনি যিকোনো এটা মোবাইল নম্বৰ দিব। এটো মোবাইল নম্বৰ আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক থাকিলেও হ'ব না থাকিলেও হ'ব। যিকোনো এটা মোবাইল নম্বৰ দিব। দিয়াৰ পিছত আপোনাৰ ল'ৰা নে ছোৱালী কি হয় এটো আপুনি ইয়াত সিলেক্ট সেক্স যেটো আছে তাতে আপুনি সিলেক্ট কৰিব। তাৰ পিছত আপোনাৰ ভিলেজটো দি দিব। আপনার ভিলেজটো দিয়াৰ পিছত আপোনাৰ পোষ্ট অফিস কি হয় আপনি আপনার পোষ্ট অফিসটো দি দিব। তাৰ পিছত পুলিশ স্টেশন আপনার পুলিশ স্টেশন কোনটো হয় সেইটো দি দিব। আৰু স্টেট যেহেতু এটো মাইনৰিটিৰ কাৰণে আৰু যেহেতু আমি অসমৰে মানুহ সেই কাৰণে আপোনাৰ আসামটো সিলেক্ট কৰিব। আৰু সিলেক্ট ডিস্ট্রিক্ট আপনার কোনটো ডিস্ট্রিক্ট হয় ডিস্ট্রিক্ট সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আপোনাৰ যেটো ব্লক হয় ব্লকটো সিলেক্ট কৰিব আৰু পিন নম্বৰটো দি দিব। পিন নম্বৰটো দিয়াৰ পিছত ইয়াত আপোনাৰ যেটো ডেট অফ বাৰ্থ হয় ডেট অফ বাৰ্থটো সিলেক্ট কৰিব। ডেট অফ বাৰ্থটো সিলেক্ট কৰাৰ পিছত ইয়াত তলত আছে স্ক্ৰল কৰক সব ইয়াত আধাৰ নম্বৰ আছে আপোনাৰ আধাৰ নম্বৰটো দিব। আধাৰ নম্বৰটো ভালদৰে দিব যাতে আধাৰ নম্বৰটো ভুল নহয় কাৰণ এতিয়া সরকারি যিবিলাক স্কিম আপনার একাউন্টত সোমায় সব আধার কার্ডের জৰিয়তে সোমায়। তো তাৰ পিছত নিচত তলফালে স্ক্ৰল কৰক। স্ক্ৰল কৰাৰ পিছত আপনার কোয়ালিফিকেশন বিচাৰি আছে আপনি কি পাস কৰিছে সেইটো দিব। দিয়াৰ পিছত আপনার আধাৰ কোয়ালিফিকেশন দিলে দিব পাৰে নিদিলে একো কথা নাই। তাৰ পিছত কেছটো সিলেক্ট কৰিব আৰু আপনি কি মুসলিম হয় সেইটো সিলেক্ট কৰিব। আপনার রিলিজন কি সেইটো ইয়াত টাইপ কৰি লিখি দিব। সিলেক্ট প্রিভিয়াস ট্রেনিং যেটো আছে ইয়াত আপনি ইয়েস আৰু নো আছে আপনি নোটো সিলেক্ট কৰিব যেহেতু আগতে আপনি কোনো ট্রেনিং লোৱা নাই। তাৰ পিছত ডিসক্রিপশন দিব নালাগে। তাৰ পিছত আপনার যেটো এজ আছে আপনার 1 জানুয়ারি 2024 যেটো লিখা হিসাবত যেটো আপনার বয়স হয় সেইটো ইয়াত দি দিব আৰু আপনার এনুয়াল ইনকাম যেটো হয় সেইটো দি দিব। এনুয়াল ইনকাম দিয়াৰ পিছত ডকুমেন্ট আপলোড প্রথমে আপনি আপনার ফটোটো 1 কপির ভিতৰত আপলোড করাই দেব আর আপনার সিগনেচারটো 1 কপির ভিতৰত আপলোড কৰিব। এই দুয়োটা কিন্তু আপোনালোকে জিপিজি ফর্মত সেভ কৰি ৰাখিব লাগিব। তাৰ পিছত আপোনাৰ যেটো আধাৰ কাৰ্ড আছে সেইটো আপনি 500 কপির ভিতৰত পিডিএফ আকাৰত ৰাখিব লাগিব। আর এড্রেস প্রুফতো আপনি আধার কার্ড দিব পাৰে। তো মই আধার কার্ড দিছোঁ আৰু স্কুল সার্টিফিকেট আপনার যেটো পাস সার্টিফিকেট হয় সেইটো দিব পাৰিব। আৰু আপনার ইনকাম সার্টিফিকেট যেটো হয় ইনকাম সার্টিফিকেটও দিব আৰু এজ প্রুফ হিসাবে আপনি আধার কার্ডটো দিব পাৰিব। আপনি যেকিটা পিডিএফ দিলে গোটেইখিনি পিডিএফ আপনার 500 কপি ভিতৰত হ'ব লাগিব। তাৰ পিছত সাবমিটত ক্লিক কৰিব আৰু ওকেত ক্লিক কৰাৰ পিছত ইয়াত চাওক মই মূলত ফ্যামিলি ইনকাম যেটো হয় সেইটো দিয়া নাছিলোঁ দি আছো। দিয়াৰ পিছত আকৌ সাবমিট কৰিম। এতিয়া আপনি গোটেইখিনি বস্তু ভালদৰে চাই ল'ব। কৰবাত যদি ভুল হৈছে আপনি এডিট কৰাৰ এইটো সুবিধা নাই গতিকে আপনি গোটেইখিনি চাই ল'ব। চাই লোৱাৰ পিছত আপনি সাবমিটত ক্লিক কৰিব। সাবমিটত ক্লিক কৰাৰ পিছত চাওক ইয়াত আপোনাৰ ফটো যেটো আছে ফটো আৰু সিগনেচাৰ শো কৰিব। আপোনাৰ ডকুমেন্টছ শো কৰিব কিন্তু ভিউ ডকুমেন্টত ক্লিক কৰিলে শো কৰিব। এতিয়া আপনার যেটো নম্বৰ দিছিলে মোবাইল নম্বৰ সেই মোবাইল নম্বৰটোত এটা ওটিপি গৈছে সেই ওটিপিটো ইয়াত দি দিব। আপুনি দিয়াৰ পিছত যেটো ভেৰিফাই অপশন আছে তাত আপুনি ক্লিক কৰি দিব। ভেৰিফাই অপশনত ক্লিক কৰাৰ পিছত অলপ ওয়েট কৰিব। ওটিপি ভেৰিফাই সাকসেসফুল ওকত ক্লিক কৰিব। তাৰপিছত চাওক আপনার এপ্লাই কৰা হৈ গ'ল চিলাই মেচিনৰ কাৰণে সরি ই রিক্সাৰ কাৰণে
সেম প্ৰচেছ আপোনাৰ চিলাই মেচিনৰো হয়। যদি কোনোবা ছোৱালীয়ে এপ্লাই কৰিব বিচাৰে তেন্তে চিলাই মেচিনৰ কাৰণে মই যেনেকৈ দেখোঁ তেনেকৈ এপ্লাই কৰিব আৰু। থেংক ইউ পুৰা ভিডিঅ' দেখাৰ কাৰণে।